ভাগ্যবশতঃ অসমৰ বিৰোধী ৰাজনৈতিক দলবিলাকে এই সময়ত ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব লাগিছিল আৰু মই ভাবোঁ যে এই সময়ত যদি আমি ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব পাৰোঁ উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদ এই চৰকাৰে বন্ধ ৰাখিবলৈ বাধ্য হ'ব কিন্তু আমি ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব পৰা নাই উচ্ছেদ কৰা অঞ্চললৈ আমি যাবলৈকে ভয় কৰোঁ এতিয়া এইটো দুৰ্ভাগ্যজনক আৰু মই যেতিয়া গৈছোঁ মোক সকলোৱে বাংলাদেশী কি কয় ছাপোৰ্টাৰ এই বুলি কৈ আছে আৰু মোৰ কাৰণে কোনো ফৰক নপৰে মই বাৰংবাৰ আপোনালোকক কৈ আছোঁ যে দৰকাৰ হ'লে মই বিধায়ক নহ'লেও হ'ব কিন্তু মই মানৱতা কেতিয়াও নাইকিয়া কৰিব নোৱাৰোঁ ধন্যবাদ এতিয়ালৈ মই আকৌ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে গোৱালপাৰাৰ পাইকানৰ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই দাবী জনাইছোঁ তাৎক্ষণিকভাৱে গোৱালপাৰাৰ পাইকানৰ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ উলুটাই কংগ্ৰেছে একেলগ হোৱাৰ কথা কৈছে আপুনি উলুটাই কংগ্ৰেছে আপোনাক বাদ দিয়া কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে শিৱসাগৰত আপোনাৰ সমষ্টিত প্ৰাৰ্থী দিব বহুত আগতীয়াকৈ কংগ্ৰেছে ক্লিয়াৰ কৰি দিছে যে অখিল গগৈক নালাগে দেৱতকে ক্লিয়াৰ কৰি দিছে শিৱসাগৰ সমষ্টিকেইটা প্ৰাৰ্থী দিব আপোনাৰ মানে একচুৱেলি একজেক্টলি কি কৈছে মই শুনা নাই একজেক্টলি এই টিভিবিলাকৰ যিটো মানে এনেকৈ এটা হেৰি যে দিয়ে প্লেট এখন যে দিয়ে সেই প্লেটবিলাকেই মই চাইছোঁ বেচিকেলি বহুত মানুহে মোক নিউজটো পঠিয়াই দিছে কিন্তু কিবা কিবি কামত জড়িত হৈ থকাৰ কাৰণে দীঘলীয়া হোৱাৰ কাৰণে নিউজটো মই চাব পৰা নাই এটা কথা মই আপোনালোকক সকলোকে ক্লিয়াৰ কৰি লওঁ যে শিৱসাগৰত মই জিকিবৰ কাৰণে এলায়েন্সৰ কোনো প্ৰয়োজন নাই এইটো বস্তু ক্লিয়াৰ কৰি লওঁ 2021 চনত মই যেতিয়া জেইলত আছিলোঁ তেতিয়াও বিজেপিয়ে মোৰ বিৰুদ্ধে কেণ্ডিডেট দিছিলে আৰু কংগ্ৰেছেও মোৰ বিৰুদ্ধে কেণ্ডিডেট দিছিলে মই জেইলত থকা অৱস্থাত বিজেপিক মই 15,000 ভোটত হৰুৱাইছিলোঁ ৰাইজে হৰুৱাইছিলে তাৰমানে ৰাইজে 15,000 ভোটত হৰুৱাইছিলে আৰু কংগ্ৰেছেও মোৰ বিৰুদ্ধে 29,000 মান ভোট পাইছিলে 29 নে 19 কিবা আছিলে মই পাহৰিলোঁ অলপ সিমান হাজাৰ ভোটত পাইছিলে গতিকে 2021তো বিজেপিয়ে মোৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰিছিলে তালৈ নৰেন্দ্ৰ মোদী আহিছিলে তালৈ হিমন্ত বিশ্ব শৰ্মা গৈছিলে সকলোৱে কেম্পেইন কৰিছিলে কিন্তু বিজেপি হাৰিছিলে শিৱসাগৰ মানুহৰ যিটো কনচাইন্স সেইটো যাৰ তাৰ লগত তুলনা নহয় গতিকে মোৰ পৰম বিশ্বাস আছে যে শিৱসাগৰত মই জিকিবৰ কাৰণে বিজেপি কংগ্ৰেছ কাৰোলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই আৰু কংগ্ৰেছৰ পৰা মই সহায় লোৱাৰো প্ৰয়োজন নাই এই কথাটো ক্লিয়াৰ কৰি লৈছোঁ দ্বিতীয়তে আৰু এটা কথা মই ক্লিয়াৰ কৰি লওঁ আপোনালোকক যে মই সদায় MLA হৈ থাকিব লাগে বুলিও নাভাবোঁ যদি মই MLA হাৰোঁ বা ইলেকশ্যন নেখেলোঁ সেইটোক লৈ মোৰ কোনো ফৰক নপৰে মই অখিল গগৈ সদায় অখিল গগৈ হৈ থাকিম মোৰ কাৰণে ৰাইজৰ দলত সোমাই MLA হৈ মই অখিল গগৈ হোৱা নাই মই MLA হৈছোঁ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে ৰাইজে মোক নেদেখাকৈ ভোট দি মই MLA হৈছোঁ গতিকে কাৰো দয়া বা কৰোণাত মই MLA জিকা নাই আৰু 2026তো মই কাৰো দয়া বা কৰোণাৰ প্ৰাৰ্থী নহয় এই কথাটো ক্লিয়াৰ কৰি ল'লোঁ এতিয়া আৰু মই হাৰিলেও মোৰ কোনো প্ৰব্লেম নাই মই সেইটোক লৈ ইমান ভাবি নাথাকোঁ কাৰণ মই হাৰিলেও মই জানো যে অসমত আটাইতকৈ ডাঙৰ বিৰোধী ময়ে হ'ব লাগিব যদি মই নিজিকো তেতিয়া বাহিৰত হ'ব আৰু যদি জিকো বিধানসভাত হ'ব গতিকে সেইটোক লৈ মই টেনশ্যন কোনোদিন নাখাওঁ এই কথাটো মই ক্লিয়াৰ কৰি লৈছোঁ আপোনালোকক যে মই হাৰিলেও অসমৰ মেইন বিৰোধী হ'ব লাগিব আৰু জিকিলেও মই অসমৰ মেইন বিৰোধী হ'ব লাগিব নাম জাৰে নাথাকক লাগিলে মেইন বিৰোধী বুলি কিন্তু বিৰোধিতাটো ময়ে কৰিব লাগিব গতিকে এটোক লৈ মোৰ কাৰণে কোনো ধৰণৰ তফাত নপৰে এতিয়া আজিৰ দিনটোত অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপি চৰকাৰখনক যেনে তেনে 2026ত হৰুৱাব লাগে
আৰু হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো কৌশল সেইটো হ'ল সকলো বিৰোধী শক্তি একলগ হ'ব লাগে। আমি ৰাইজৰ দলে স্পষ্ট কৰি দিওঁ যে আপোনালোকক স্পষ্ট কৰি দিওঁ যে আমি বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছিলোঁ, আছোঁ আৰু সদায় থাকিম। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল যে আমি বিজেপিক পৰাভূত কৰিব খোজোঁ। 2026 চনত সাম্প্ৰদায়িক আৰু ফেচিবাদী অসমৰ বাকৰুদ্ধ কৰি দিয়া, ডিঙি চেপা মাৰি কথা ক'ব নোৱাৰা কৰি দিয়া, গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰি পেলোৱা, সংবিধানক নষ্ট কৰি পেলোৱা, বস্তুৰ মূল্যবৃদ্ধিৰে অসমীয়া মানুহক জ্বলা-কলা দেখুওৱা আৰু অসমৰ ব্যৱসায় বাণিজ্য সকলো খতম কৰি পেলোৱা বিজেপিক 2026 চনত অসমৰ মানুহে হৰুৱাব খোজে। আৰু অসমৰ মানুহৰ সেই চেণ্টিমেণ্ট, অসমৰ মানুহৰ সেই আকাংক্ষা, অসমৰ মানুহৰ সেই লক্ষ্য, অসমৰ মানুহৰ সেই সপোনৰ লগত ৰাইজৰ দল আছিলে, ৰাইজৰ দল আছে, ৰাইজৰ দল থাকিব। এতিয়া আপোনালোকে খালি এইটো কথা লক্ষ্য কৰিব যে যি সময়ত ৰাইজৰ দলে বাৰম্বাৰ কৈ আছোঁ যে নহয় আমি বিৰোধী ঐক্যমঞ্চ হ'ব লাগে, সেই সময়ত কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে। সদায় দুধুৰ মুধুৰ কথা কৈ আছে। আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰত অখিল গগৈক কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ, যদি কৈছে যে সঁচাকৈ যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে, তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে। আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবোঁ যে জবাবদিহি কৰিব লাগে। আৰু যদি সঁচাকৈ কৈছে, যদি সঁচাকৈ এই কথাটো কৈছে, তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ LOP বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ উত্তৰত এটা স্পষ্টীকৰণ দিব লাগে, তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকৈ তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনত নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকৈ প্ৰস্তুত নহয় নেকি? এইটো কংগ্ৰেছৰ অফিচিয়েল স্থিতি নেকি? যদি অফিচিয়েল স্থিতি হয় তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে কংগ্ৰেছ দলে এলায়েন্স নিবিচাৰে। আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি, তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক সক্ৰিয় নিদিব। আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই, তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব। মইতো আপোনালোকক নিমন্ত্ৰণ কৰি অনা নাই, আপোনালোক নিজে মোৰ ওচৰত এই কথাটো সুধিবলৈ আহিছে। মোৰ এই কথাটোৰ ওপৰত কোনো ধৰণৰ ক্লেৰিফিকেশ্যন দিয়াৰ কোনো ইচ্ছা নাছিলে, কিন্তু যেতিয়া সাংবাদিকে সংবাদ মাধ্যমে যেতিয়া সুধিব তেতিয়াতো মই কিবা ক'বই লাগিব। মই খালি এটা কথা আপোনালোকক এটা কথা কৈ লওঁ, মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে, গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে। চিঠিখন মোৰ লগত এতিয়াও আছে। কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে। তাৰমানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে, বিৰোধী দলৰ এজন সভাপতি তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে। মই ভাবি আছিলোঁ এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি। কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে
এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে নহ'বও পাৰে অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে গতিকে মই আশা কৰোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সেই অৰ্থত কোৱা নাছিলে যে শিৱসাগৰত আমি চিটটো এৰি নিদিওঁ এনেকুৱা ধৰণৰ অৰ্থত যদি কোৱা নাই নিশ্চয় তেখেতে আজি ক্লেৰিফিকেশ্যন এটা দিব আৰু যদি দেৱব্ৰত শইকীয়াই তেনেকুৱা বক্তব্যই কথাটো কৈছে নিশ্চয় কংগ্ৰেছে তাৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব দল হিচাপে APCCয়ে নিশ্চয় এটা ক্লেৰিফিকেশ্যন দিব যে তেওঁলোকৰ স্থিতি কি আৰু যদি APCCয়ে কৈ দিয়ে যে নহয় আমি শিৱসাগৰত নিদিওঁৱে আৰু তেতিয়াহ'লে আমি সকলোৱে বুজি পাম যে কংগ্ৰেছে এলায়েন্স কৰিব খোজা নাই গতিকে এতিয়া কংগ্ৰেছ দলৰ আপোনাৰ সঁহাৰি ৰেছপন্স কংগ্ৰেছ দলৰ যি বক্তব্য সেই বক্তব্যলৈ আমি সকলোৱে আগ্ৰহেৰে ৰৈ থাকিব লাগিব কংগ্ৰেছ দলৰ বক্তব্যলৈ আমি ৰৈ থাকিব লাগিব আমি গৌৰৱ গগৈ বা কংগ্ৰেছ দলৰ তেওঁলোকৰ নিৰ্ধাৰিত ব্যক্তিৰ জৰিয়তে নিশ্চয় বক্তব্য আমি সোনকালে পাম বুলি আশা কৰিছোঁ মই ভাবোঁ যে কেতিয়াবা চৰকাৰী পক্ষই এনেকুৱা ধৰণৰ বস্তুবিলাকক সেনচিটিভ কৰিবৰ কাৰণে কাজিয়া লগাবৰ কাৰণে বিৰোধী দলবিলাকৰ মাজত কেতিয়াবা কিছুমান মানুহৰ জৰিয়তে কিছুমান কথা কোৱাই তো সেইটো নহয় বুলি সেইটো কেতিয়াও হ'বলৈ নিদিয়ে বুলি কংগ্ৰেছে এতিয়া মানুহক অসমৰ মানুহক কনভিন্স কৰাব লাগিব